বৰালিমাৰী জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ একাদশতম প্ৰতিষ্ঠা দিৱস পালন। জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত উখল মাখল পৰিৱেশ। জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত আজি একাদশতম প্ৰতিষ্ঠা দিৱস অতি উখল মাখল আৰু উৎসৱমুখৰ পৰিৱেশত উদযাপন কৰা হয়। বিদ্যালয় চৌহদত দিনজোৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকে কেইবাজনো বিশিষ্ট ব্যক্তি, শিক্ষাবিদ আৰু অভিভাৱকসকল। অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে বিদ্যালয়খনৰ শিক্ষাগত অগ্ৰগতিৰ শলাগ লয় আৰু ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে অধিক সাফল্য অৰ্জনৰ বাবে উৎসাহিত কৰে। এই বিদ্যালয়খনে যোৱা 11 বছৰে অতি পিছপৰা কেইবাখনো অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষাৰ লগতে আধুনিক শিক্ষাৰে শিক্ষিত কৰি লৈ গৈছে। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তোলে। মই এই জাতীয় বিদ্যালয়ৰ অধ্যক্ষ। এই বিদ্যালয়খন আচলতে 2015 চনত প্ৰতিষ্ঠা হৈছিলে। প্ৰতিষ্ঠা দিনৰে পৰা আমি শিক্ষকসকলে এই অঞ্চলৰ অভিভাৱক, ছাত্ৰ ছাত্ৰী একেলগে অহৰহ চেষ্টা কৰি আজি আমি 11তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ সক্ষম হৈছো। আৰু এই প্ৰতিষ্ঠা দিৱসত আমাৰ কাৰ্যসূচী আসলে আমার ছাত্রছাত্রীর প্ৰতিভাখিনি আমাৰ সকলোৰে আগত প্ৰকাশ কৰা। আমাৰ এই অঞ্চলত যে আমাৰ বিশেষকৈ এই অঞ্চলখন বহুত পিছপৰা অঞ্চল। এটা সময় আছিল যি অঞ্চলত মানে ল'ৰা ছোৱালী ঘৰে ঘৰে ল'ৰা ছোৱালী বহুত আছে, কিন্তু স্কুলত ল'ৰা ছোৱালী নাই, মানে নাযায় ঘৰৰ পৰা। ৰাস্তা বনাই বনাই ঘূৰা ঘৰে কৰে, খেলা ধূলা কৰে, মানে স্কুলৰ সময়খিনি বনাই বনাই কটায়। আমি পিছত মানে কেইজন মানে চিন্তা চৰ্চা কৰি মানে এই ল'ৰা ছোৱালীটো আমাৰ আজিৰ ল'ৰা ছোৱালী কাইলৈ তেওঁৰ ভৱিষ্যত হ'ব, তেনেকে এটা চিন্তাধাৰাৰে আমি ল'ৰা ছোৱালীৰ ঘৰে ঘৰে গ'লো, সকলোৰে ঘৰে ঘৰে গ'লো। গৈ পেলাই আমি গাৰ্জেনৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত আমি এটা ৰাজহুৱা সভা অনুষ্ঠিত কৰিলোঁ। ৰাজহুৱা সভা একদম সম্পূৰ্ণ সঁহাৰি পাইছোঁ। আৰু সেই সময়ত যথেষ্ট পৰিমাণে মানুহ আছিলে। আজি যেনেকে মানুহ আছে ঠিক ৰাজহুৱা সভা তেনেকুৱা মানুহ আছিলে প্ৰায়। কিন্তু সকলোৰে সহায় সহযোগিতা পাই আমি এই স্কুলখন প্ৰতিষ্ঠা কৰিছিলোঁ। এই প্ৰতিষ্ঠাত আজি আমি বিদ্যালয়খনে যি 11 বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। 11 বছৰত আমাৰ প্ৰথম SSLC পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰা 2023 চনত অৱতীৰ্ণ হৈছিল। 23 চনৰ পিছত 24 চন এনেকে প্ৰতি বছৰ কণ্টিনিউ হৈ আছে। 23 চনত যিটো আমাৰ বিদ্যালয়ৰ ফলাফল আছিলে, তাতে আমাৰ 97% ষ্টুডেণ্টে ৰিজাল্ট ভাল হৈছিলে। তাৰে ভিতৰত ডিষ্টিংশ্যন আছিলে, ষ্টাৰ আছিলে, ফাৰ্ষ্ট ডিভিজন আছিলে, ছেকেণ্ড ডিভিজন আছিলে, থাৰ্ড ডিভিজন কিন্তু নাছিল। সেই সুযোগতে আমি যি চেষ্টা অহৰহ আমাৰ শিক্ষকসকলে যি অহৰহ চেষ্টা কৰি আছোঁ, সেই চেষ্টাতে আমি এতিয়া অটুট আছোঁ। আৰু প্ৰতি বছৰে আমাৰ ৰিজাল্ট তেনেকৈ গৈ আছে। আজিলৈকে আমি ফাৰ্ষ্ট ডিভিজন পোৱা নাই। আমি নিম্নতম আমি ছেকেণ্ড ডিভিজন পাইছোঁ। ছেকেণ্ড ডিভিজন বিচাৰিলে থাকে, বাকী ফাৰ্ষ্ট ডিভিজন ষ্টাৰ তেনেকৈ গৈ আছে আমাৰ। আজিৰ কাৰ্যসূচী আছিলে আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষা ক্ষেত্ৰত আৰু কি প্ৰকাৰে আগুৱাই লৈ যাব পাৰোঁ তাৰ আলোচনা আছিলে। আমাৰ বিশিষ্ট বক্তা কেইজনমান আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতসকলৰ পৰামৰ্শ বিচাৰিছিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীক মানে আমি যিকোনো প্ৰকাৰে আমাৰ ছাত্ৰ ছাত্ৰীখিনিক আমি আগুৱাই লৈ যোৱাৰ উদ্দেশ্য